নমস্কাৰ বন্ধুসকল, অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা এখন ইম্পৰ্টেণ্ট নোটিছ ওলাইছে আৰু সেই নোটিছখনত তেওঁলোকে মেনশ্যন কৰিছে কেইটামান পুলিচ পষ্টৰ কাৰণে যিটো ৰিজাল্টছ আছে সেই ৰিজাল্টছখিনি 10th অক্টোবৰ 2025 সেই ৰিজাল্টছখিনি পাব্লিছ হ'ব, ঠিক আছে। আৰু সেই ৰিজাল্টছখিনি আপোনাৰ 11:30 AM আৰু সেই ৰিজাল্টছখিনি তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত ওলাব আৰু অফিচিয়েল ৱেবছাইটটো হ'ল www.slprbassam.in, ঠিক আছে। তো এইখন ৱেবছাইটত আপোনালোকে ৰিজাল্টছখিনি আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। তো এই ৰিজাল্টছত আপোনাৰ যিখিনি পোষ্টৰ ৰিজাল্টছ ওলাব তাৰ মাজত আপোনাৰ এ কেটাগৰীৰ যিখিনি পোষ্ট আছে সেইখিনি আছিল আপোনাৰ 144 পোষ্ট অফ সাব ইন্সপেক্টৰ ইন আসাম পুলিচ, ঠিক আছে। আৰু 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APRO, 51 post of sub-inspector AB for Assam Commando battalions, and 1 post of assistant deputy controller civil defense junior under DGCD and CGHG Assam, ঠিক আছে। আৰু ইয়াত কেটাগৰী বিত যিখিনি পোষ্ট আছে সেইখিনি হ'ল আপোনাৰ 164 পোষ্ট অফ কনষ্টেবল AB for Assam Commando battalions। আৰু কেটাগৰী চিৰ আণ্ডাৰ যিখিনি পোষ্ট ওলাব সেইখিনি হ'ল আপোনাৰ কুকৰ কাৰণে 26, বাৰ্বাৰৰ কাৰণে 12 আৰু ৱাটাৰ কেৰিয়াৰৰ কাৰণে 3টা পোষ্ট ওলাব, দবিৰ কাৰণে 11টা আৰু কবলাৰৰ কাৰণে 2টা, তাৰপিছত কুকৰ কাৰণে 7টা পোষ্ট ওলাব, ৱাটাৰ কেৰিয়াৰৰ কাৰণে 24, দবি 13টা, বাৰ্বাৰ 2টা, ইলেক্ট্ৰিচিয়ান 2টা, প্লাম্বাৰ 1টা, মেছন 1টা এণ্ড টেইলাৰৰ কাৰণে 3টা। আৰু এইখিনি আপোনাৰ আসাম কমাণ্ডো বেটেলিয়নছৰ আৰু DGCD এণ্ড CGHG আসামৰ আণ্ডাৰত আপোনাৰ কুক 44, ৱাটাৰ কেৰিয়াৰ 12, দবি 23, বাৰ্বাৰ 10 এণ্ড কবলাৰ 15, ঠিক আছে। তো ইয়াত আৰু কেইটামান পোষ্ট আছে, ইয়াত আছে আপোনাৰ 30 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আসাম পুলিচ, 2 পোষ্ট অফ চাফাই কৰ্মচাৰী ইন আসাম কমাণ্ডো বেটেলিয়নছ, 2 পোষ্ট অফ চাফাই কৰ্মচাৰী আণ্ডাৰ প্ৰিজন ডিপাৰ্টমেণ্ট and 3 post of sweeper under director of forensic science, ঠিক আছে। আৰু নেক্সট আছে আপোনাৰ 10 post of cook SDRF under fire and emergency service Assam, ঠিক আছে। তো এইকেইটা পোষ্টৰ ৰিজাল্টছ আপোনাৰ অহা 10 তাৰিখত ওলাব আৰু এইটো 11:30 AM পৰা আপোনালোকে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.slprbassam.in এইটো ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। আৰু নেক্সট কথাটো হ'ল তেওঁলোকে এইটো লিখিছে যে কনষ্টেবল AB এণ্ড UBৰ কাৰণে যিটো ৰিজাল্ট যিটো আছে সেইটো তেওঁলোকে সোনকালে সেইটো ডিক্লেয়াৰ কৰিব আৰু সেইটো কাৰণে নোটিছো আহিব, ঠিক আছে। তো এইখিনি আছিল LB ভিডিঅ'ত। ধন্যবাদ।